ইফালে নেপালী খুঁটিৰ পিছত সুন্দৰ পুখুৰী ৰজাপুল দুৱাৰা গাঁও আৰু সুমনি গাঁও ভ্ৰমণ মুখ্যমন্ত্ৰী বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীয়ে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীয়ে 10 আগষ্টত আৰ্থিক সাহায্যৰ ৰূপত 10,000 টকা অতিৰিক্ত প্ৰদানৰো আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে তাৰোপৰি 9 আগষ্টৰ পৰা ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ঘৰে ঘৰে গৈ ক্ষয়ক্ষতিৰ জৰীপৰ কথাও ৰাইজক অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে আনহাতে দিখৌ নৈৰ ওপৰত মথাউৰি নিৰ্মাণৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী চৰকাৰৰ ফালৰ পৰা যিমান দূৰ পাৰি আমি আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিছোঁ কিন্তু তৎসত্ত্বেও মই জানো যে হয়তো সকলোৱে চৰকাৰী সহায় যিমান পাব লাগিছিল হয়তো কোনোবাই পোৱা নাই বা কোনোবাই পোৱাৰ বাবে প্ৰয়োজনীয় ব্যক্তিও হয়তো বাদ পৰি আছে আজি সেইকাৰণে মই নাজিৰালৈ আহিছিলোঁ আৰু আমি আপোনালোকৰ যিমান ক্ষয়ক্ষতি হৈছে আমি যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আজি চৰকাৰে কিছু সহায় কৰিছে 10 তাৰিখে আৰু সহায় কৰিব 9 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰে ঘৰে গৈ কাৰ কি ক্ষতি হৈছে তাক বুজ লৈ আমি স্থায়ী ক্ষতিপূৰণ দিয়াৰ বাবেও ব্যৱস্থা হাতত ল'ম আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে মথাউৰিটোৰ বিষয়ে ৰিকুৱেষ্ট কৰিছে মই আজি আপোনালোকক ঘোষণা কৰিছোঁ যে মই মথাউৰিটো অতি সোনকালে আপোনালোকক বনাই দিম আমাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ইয়াতে আছে আপোনালোকৰ যি প্ৰয়োজন হয় যদি কেতিয়াবা মেডিকেল কেম্প আমাৰ স্কুল অংগনবাদী নামঘৰ ৰাস্তা যি যেনেকৈ আপোনালোকৰ সহায় প্ৰয়োজন তেখেতে ক'ব আমি গোটেইখিনি সহায় কৰি দিম কৰবাত আমাক কঠীয়া লাগিব কৃষিৰ বাবে সহায় লাগিব অহাকালি দুটা মেগা হেল্থ কেম্প হ'ব আৰু আমাৰ হেল্থ কেম্পো আমি কৰিম তাৰ উপৰি আপোনালোকক যি সহায় লাগে আপোনালোকে ময়ূৰ বৰগোহাঁইক ক'ব মই ময়ূৰ বৰগোহাঁইৰ লগত এনি টাইম সম্পৰ্কত আছোঁ আজি মই নাজিৰা সমষ্টিৰ বান বিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ স্থানীয় বিধায়ক আমাৰ মন্ত্ৰীসকলো মোৰ লগত আছে আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে পাল মাৰিছে তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম তাৰপিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা